যিসকলে জীৱনটোক কেৱল জৈৱিক বাসনা পূৰণ কৰাৰ মাধ্যম বুলি ভাবে তেওঁলোকে বিভিন্ন সময়ত বদনামৰ ভাগী হয় আত্মাটোৰ লগত পাপৰো সম্বন্ধ নাই পুণ্যৰো সম্বন্ধ নাই পাপ যদি হয় দেহাটোৰ দ্বাৰাহে হয় পৃথিৱীত এনেকুৱা এজন মানুহ নাই যিজনে জন্মৰ পৰা মৃত্যুলৈকে কেৱল সুখেই পাইছে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম পোনপ্ৰথমে সকলোলৈকে আমি ভক্তি ভৰা সেৱা জনাইছোঁ দ্বিতীয়তে আমি সেৱা জনাইছোঁ আমাৰ সকলোৰে পৰিচিত ভাগৱত পৰ্যালোচক আমাৰ দীপক ব্ৰহ্মবাব আজি আমাৰ নিচেই কাষত কৃষ্ণ 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 আপোনাৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ আমি সেৱাক নিবেদন কৰি দিছোঁ হয় আজি আপোনাক লগ পাই আমি অকণমান বিষয় কেইটামান যিকেইটা বিষয়বস্তু আমাৰ মনত খুদ হৈ থাকে আমি সংক্ষেপতে কিছুমান কথা আলোচনা কৰিম নিশ্চয় আৰু আপুনি বৈজ্ঞানিক যুক্তিসংগতভাৱে নিশ্চয় আগবঢ়াব তেতিয়া আমাৰ উঠি অহা নৱপ্ৰজন্মসকলে নিশ্চয় সেই কথাখিনি শুনিলে তেওঁলোকে উপকৃত হ'ব কৃষ্ণ প্ৰথম কথা হ'ল প্ৰশ্নটো সৰু হয় কওকচোন কিন্তু মানে যিটো সমস্যাত মই পৰি থাকোঁ ধৰি লওক মানুহৰ যিবিলাক চিন্তা আৰু দুখ এই বস্তুবিলাক কাৰ বেছি বাৰু এই বিষয়টো অকণমান কওকচোন আমি মানুহ হিচাপে জন্ম পাইছোঁ যেতিয়াই জীৱশ্ৰেষ্ঠ মনুষ্য চিন্তাও থাকিব আৰু দুখো থাকিব কাৰণ আমাৰ মগজুত এখন চিন্তাৰ নৈ আছে যাক আমি চেতনাৰ নৈ বুলি কওঁ দ্য ৰিভাৰ অফ কনচিয়াছনেছ ব্ৰেইনৰ ভিতৰত দুটা কৰ্টেক্স আছে এটা হ'ল চেৰিব্ৰাম কৰ্টেক্স আৰু এটা হ'ল চেৰিবেলাম কৰ্টেক্স এই দুটা কৰ্টেক্সৰ মাজত থকা নৈখনৰ নামে হ'ল ৰিভাৰ অফ কনচিয়াছনেছ অসমীয়া ভাষাত ক'ব লাগিলে মানসিক চেতনাস্ৰোতৰ বা চেতনাৰ নৈ আৰু যিখন নৈৰ ঢৌবিলাকে হ'ল একোটি চিন্তা যিজন ব্যক্তিৰ সেই চিন্তাৰ চেতনাৰ নৈখনৰ ঢৌবোৰ কেনেকুৱা অনুভৱ কৰিব নোৱাৰে অনুধাৱন কৰিব নোৱাৰে তেওঁ আচলতে মানসিকভাৱে সুস্থ নহয় ভাৰসাম্য নহয় গতিকে যাৰ মানসিক স্বাস্থ্য ভাল তেওঁৰ মনত চিন্তা আহিব আৰু নতুন নতুন যদি চিন্তা নাহে বিজ্ঞানীয়ে নতুন বস্তু কেনেকৈ উদ্ভাৱন কৰিব এজন সুৰকাৰ এজন সংগীতকাৰ এজন শিল্পী তেওঁৰ মগজুত যদি নতুন চিন্তা নাহে নতুন চিন্তাৰ উন্মেষ নঘটে বাডিং নহয় নহয় জানো তেতিয়াহ'লে তেওঁ নতুন সৃষ্টি কেনেকৈ কৰিব একঘেমীয়া যাক আমি মনটনাছ বুলি কওঁ একঘেমীয়া হৈ নাযাবনে এতিয়া শিল্পী এজনে এটা মূৰ্তি বনাইছে কোনোবা এজনে ক'লে আৰু অলপ কিবা কৰিলে আৰু ধুনীয়া হ'ল নেকি আৰু তেতিয়া শিল্পীজনে আকৌ নতুন চিন্তা কৰিব নতুন চিন্তা কৰি সেই আগৰ মূৰ্তিটোতকৈ আকৌ ধুনীয়া এটা তেওঁ শিল্পকলাৰ সৃষ্টি কৰিব সেইকাৰণে শিল্পীসকলে তেওঁলোকৰ শিল্প সুষমাত তেওঁলোকৰ যিটো ক্ৰিয়েশ্যন বুলি কওঁ তাত কেতিয়াও তেওঁলোকে ফাইনেল টাচ নিদিয়ে মানে শেষ তুলিকা নুবুলাই বুলি কয় গতিকে চিন্তা থাকিবই আৰু যি চিন্তা কৰিব নোৱাৰে তেওঁতো অবিবেচিকে মানুহ হ'ব তো ইমানকণো চিন্তা কৰিব নোৱাৰিলে এই কাৰ্যটো কৰি দিলেগৈ গতিকে সেইকাৰণে আমাৰ কথা এষাৰ আছে ভাবি চিন্তি কাম কৰিবা কাম কৰি উঠি নাভাবিবা কিয় ভুলটো হৈ গ'ল বঙালীত কয় ভাবিও চিন্তি কৰিও কাজ ভাবিও না সেইকাৰণে দলিল এখনত চাইন মাৰিব যোৱাৰ আগতে ওপৰত কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে আমি নাচামনে যদি চিন্তা নকৰাকৈ নভবাকৈ নিচিন্তাকৈ টাৰ্মছ এণ্ড কণ্ডিশ্যন নোচোৱাকৈ চাইনটো মাৰি দিয়ে তেওঁৰ নিজৰ ভৰিতলৰ মাটিখিনিও নোহোৱা হৈ যাব পাৰে গতিকে মানুহ মাত্ৰেই শেষ নিশ্বাস থকালৈকে এজন কেঁচুৱাই হওক এজন বুঢ়াই হওক চিন্তা আহিবই এইবাৰ আহিল আমি দুখ যেনেকৈ বছৰটোত ঋতু পৰিৱৰ্তন হয় আমাৰ বছৰটোত প্ৰথম গ্ৰীষ্ম হ'ল বৰ্ষা ঋতু আহিল শৰৎ আহিল হেমন্ত হয় নহয় জানো এতিয়া শীতৰ কাল তাৰপাছত আকৌ বসন্তকাল আকৌ গ্ৰীষ্ম নহয় জানো যেনেকৈ গৰমৰ পিছত ঠাণ্ডা পিছত গৰম গতিকে মানুহৰ জীৱনতো দুখ আহিব বেদনা আহিব কেতিয়াবা প্ৰাপ্তি হ'ব কেতিয়াবা বিচ্ছেদ হ'ব পোৱা নোপোৱাৰ বেদনা থাকিবই আৰু পৃথিৱীত এনেকুৱা এজন মানুহ নাই যিজনে জন্মৰ পৰা মৃত্যুলৈকে কেৱল সুখেই পাইছে তেওঁ হয়তো ধনী হয় কিন্তু যিটো
নিৰিবিল আনন্দ, নিস্বাৰ্থ সুখ, সেই নিস্বাৰ্থ সুখকণ যিসকল সৎ হৃদয়ৰ আধ্যাত্মিক চেতনাৰে পৰিপূৰ্ণ সুস্থ মস্তিষ্কৰ মানুহ, তেওঁলোকেহে স্থায়ী শান্তি লাভ কৰিবলৈ সক্ষম হয়। কাৰণ তেওঁলোকে এই শৰীৰটোৰ যিবিলাক বিসংগতি, যাক আমি বিকাৰ বুলি কওঁ, সেই বিকাৰবোৰৰ ঊৰ্ধত আত্মাৰ স্তৰত পৰমাত্মাৰ অংশ বুলি আত্মাক ভবা বাবেই আৰু তেওঁলোকে ৰিটাৰ্ণ এক্সপেক্টেশ্যন, প্ৰত্যাশা বাদ দিয়াৰ বাবেই মনত হতাশা নাহে আৰু দুখবোৰ তেওঁলোকে অতিক্ৰম কৰিবলৈ সক্ষম হয়। আৰু নীতিশাস্ত্ৰত কৈছে, নাৰদে প্ৰহ্লাদক বুজাইছে, যেতিয়ালৈকে তুমি শাৰীৰিক মানসিক দুখবোৰ অতিক্ৰম কৰিব নোৱাৰিবা, দৌৰ্মনস্য অৰ্থাৎ জীৱনত যিবোৰ নাপালা সেইবোৰকে ভাবি পেলাই সদায় নেতিবাচক দিশত, বিয়োগাত্মক দিশত, হতাশাভাৱত হতাশগ্ৰস্ত হৈ থাকিবা। আৰু যেতিয়ালৈকে তোমাৰ মানসিক চঞ্চলতা, চিত্তৰ চঞ্চলতা, শাৰীৰিক চঞ্চলতা নাশ নহ'ব, তেতিয়ালৈকে তুমি নিজকে পৰমাত্মাৰ অংশ হিচাপে বিচাৰি নাপাবা আৰু স্থায়ী শান্তি নাপাবা। গতিকে সেইসকল ব্যক্তিৰ মনত এই আমি মানসিক যি দুখ আহে, আমাৰ অৱসাদ আহে, সেইবিলাকে কোনো গুৰুত্ব নাপায়। যিসকলে আধ্যাত্মিকভাৱে তেওঁলোকে এই বিকাৰগ্ৰস্ততা, শাৰীৰিক যি বিকাৰ, এজন মানুহ বুঢ়া হয়, দুখ পায়, হেৰুৱায়, আঘাত পায়, ব্যথিত হয়, হতাশ হয়, এই সকলোবোৰ তেওঁ পৰিত্যাগ কৰিব। মই সেই কথাটোকে আপোনাক আকৌ জানিব বিচাৰিছিলোঁ যে সুখ, দুখ, চিন্তা ভাৱনা, আমাৰ শাস্ত্ৰৰ মতে আধ্যাত্মিক দিশটো অকণমান তাৰ লগত সংগতি ৰাখি কথাখিনি কওকচোন। নিশ্চয়। আমাৰ এই যিটো ইটাৰনেল, আমাৰ বৈষয়িক জগতৰ আমাৰ যিখন সংসাৰ, হয়, ইয়াত ৰজাই কওক প্ৰজাই কওক, সকলো শ্ৰেণীৰ মানুহে, পুৰুষে কওক নাৰীয়ে হওক, দুখ ভোগ কৰিবই লাগিব। কাৰণ কিয় কাৰণে সমাজৰ বা পৃথিৱীৰ বেছিভাগ মানুহেই জীৱনটোক উপভোগৰ বুলি ভাবে আৰু কিছু সংখ্যকে জীৱনটোক জৈৱিক বাসনা পূৰণৰ মাধ্যম বুলি ভাবে। আচ্ছা আচ্ছা, দ্য ফুলফিল অফ দ্য বায়'লজিকেল নিডছ অনলি। কৃষ্ণ। যিসকলে জীৱনটোক কেৱল জৈৱিক বাসনা পূৰণ কৰাৰ মাধ্যম বুলি ভাবে, তেওঁলোকে বিভিন্ন সময়ত বদনামৰ ভাগী হয়। আচ্ছা, তেওঁলোকে এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ, পৰকীয়া প্ৰেমত পৰি পেলাই বদনামৰ ভাগী হয় আৰু বহু অঘটন ঘটে। কিন্তু যিসকলে এই ঈশ্বৰ প্ৰদত্ত শৰীৰটো, এই বিনন্দীয় পৃথিৱীখন দেখিবলগীয়া, আমি যিখন পৃথিৱীখন দেখিছোঁ, এই বিনন্দীয় পৃথিৱীখনত মনুষ্যৰ জীৱন লাভ কৰি নিজকে ধন্য মানিছে, নিজকে জীৱৰ কল্যাণৰ বাবে উৎসৰ্গা কৰিছে আৰু অনবৰতে যি পৰহিতৈষী, লোকহিতৈষী কৰ্মত নিজকে আত্মনিয়োগ কৰে, যি প্ৰমাদগ্ৰস্ত নহয়, যি স্বাৰ্থপৰ নহয়, আৰু সেইসকলে এই দুখৰ জেওৰাখন, দুখৰ যিখন প্ৰাচীৰ, সেইখনক অতিক্ৰম কৰি এনেকুৱা এটা মানে অতি উত্তম, অতি উচ্চ খাপৰ এটি আনন্দত তেওঁলোকে নিমজ্জিত হৈ থাকে। আৰু সেই আনন্দকণৰ কেনেকৈ উপভোগ কৰিব পাৰে, সেই কথাষাৰ তেওঁ হয়তো মুখেৰে ভাষাৰে ব্যক্ত কৰিব নোৱাৰে, কিন্তু তেওঁৰ কৰ্মত, তেওঁৰ ভাৱনাত, তেওঁৰ আচৰণত, তেওঁৰ ব্যৱহাৰত, তেওঁৰ সংস্কাৰত, তেওঁৰ চলন ফুৰণত সেয়া প্ৰকাশ পায়। আনে দেখা পায়। এতিয়া যেনেকৈ ফুল এপাহ ফুলিলে যদি গোন্ধোৱা ফুল হয় গোন্ধাবই, যেন প্ৰস্ফুটিত হ'বগৈ। এতিয়া বহুত মাছ থাকিলে পুখুৰীটোত তেনেকৈ জঁপিয়াই থাকিব, মাজে মাজে উশাহ ল'ব, ভুলুক মাৰিবগৈ। ঠিক তেনেদৰে তেওঁৰ কামত প্ৰশান্তি দেখা হ'ব, তেওঁৰ মানে ভাষাত, তেওঁৰ ভাষণত, তেওঁৰ ব্যৱহাৰত, তেওঁৰ চৰিত্ৰত, তেওঁৰ আচৰণত, তেওঁৰ চাল চলনত, সকলো ঠাইতে এটা সফলতাৰ হাঁহি এটা দেখা পোৱা যাব দেই। আৰু সেইটো তেওঁৰ মানে অভিমানৰ হাঁহি নহয়, সেইটো প্ৰাপ্তিৰ ৰাতি। কিন্তু সেয়া জৈৱিক কামনা পূৰণ হোৱাৰ আনন্দ নহয়। আৰু যিবোৰ কাৰণত মানুহে পৈশাচিক হাঁহি দিয়ে, যাক আমি তাচ্ছিল্যৰ হাঁহি বুলি কওঁ, আৰু সেইবিলাক সেই জৈৱিক কামনা বাসনা পূৰণ কৰাৰ যিসকল হত্যাকাৰী, যিসকল
মানে দানৱ প্ৰকৃতিৰ যিসকলে যান্ত্ৰিক প্ৰকৃতিৰ যান্ত্ৰিকভাৱে মেচিনাৰী মেকানিকেলি কিছুমানে নাহাঁহে জানো হয় হয় হাঁহিব লাগে হাঁহে কান্দিব লাগে হাঁহে মেকানিকেল আৰু সেইসকলে কেতিয়াও কিন্তু সাৱলীলভাৱে স্বতঃস্ফূৰ্তভাৱে কপটৰ ঢাকনিখন উদঙাই হাঁহিব নোৱাৰে আৰু কপট কুনীতি আৰু দুৰ্নীতিৰ ঢাকনখন গুচাই যি অনাবিল আনন্দত আনন্দিত হ'ব পাৰিব তেওঁ পৃথিৱীৰ বাবে অতি আপোন মানুহ আৰু তেওঁৰ শত্ৰু নাথাকে আৰু মানুহে শত্ৰু নিজে চপাই লয় নক'বলগীয়া কথা কয় নকৰিবলগীয়া কাম কৰি নাখাবলগীয়া খাদ্য খাই নাযাবলগীয়া বাটেৰে গৈ মানুহে নিজে শত্ৰু বঢ়াই লয় হয় নহয় জানেকে বাটেৰে যোৱা মানুহক কেলে বাৰু নক'বলগীয়া কথাষাৰ ক'লে মাৰ খাই নমৰিবনে গতিকে বহু মানুহ আছে যে পৃথিৱীত চলিবও নাজানে গতিকে আমি যাক সাধাৰণ ক্ষেত্ৰত দুখ বুলি কওঁ এইবোৰ আচলতে শাৰীৰিক আৰু মানসিক দুখ আধ্যাত্মিক দুখ নাই কিহৰ কাৰণে আত্মাটোৰ লগত পাপৰো সম্বন্ধ নাই পুণ্যৰো সম্বন্ধ নাই পাপ যদি হয় দেহাটোৰ দ্বাৰাহে হয় আজিলৈকে ভাৰতবৰ্ষৰ ইতিহাসত মই অন্য দেশৰ ইতিহাসত নাযাওঁ যিসকল হত্যাকাৰী যিসকল অপৰাধী সেই দোষীসকলক সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে ফাঁচী কাঠত ওলোমাইছে ফাঁচী কাঠত কি ওলোমাইছে সেই দোষীসকলৰ দেহটো ওলোমাইছে কিন্তু কোনোবা দোষীৰ আত্মাটোক আজিলৈকে কোনোবা এখন দেশৰ উচ্চ আদালতে ফাঁচি দিব পাৰিছেনে একোৱেই কৰিব নোৱাৰে যাক অস্ত্ৰই কাটিব নোৱাৰে জুয়ে পৰিব নোৱাৰে ধুমাই উৰুৱাই নিব নোৱাৰে জলে ক্লেদাক নোৱাৰে অচেদ্য অদাহ্য অশিষ্য অক্লেদ্য আত্মাটোক জানো ফাঁচি দিব পাৰিব গতিকে যিটো শৰীৰৰ দ্বাৰা সেই অপকৰ্ম সাধিত হৈছিল সেই শৰীৰটোকহে শাস্তি দিয়া হয় কোনোবাখন দেশত হয়তো ইমানবাৰ চাবুকেৰে কোবাব ক'ৰবাত হয়তো আৰৱত শিৰচ্ছেদ কৰি দিব নহয় জানো ক'ৰবাত হয়তো ইনজেকশ্যন দি মাৰিব ক'ৰবাত কাৰেণ্টৰ চকীত বহুৱাই দিয়ে কিন্তু কি কাক হত্যা কৰিছে শৰীৰটোকহে হত্যা কৰা হৈছে যিহেতু সেই পাপ কাৰ্য সেই শৰীৰটো কৰিছিল আৰু পুণ্য কাৰ্য যদি কৰে সেই শৰীৰটো কৰে কিন্তু যি মুহূৰ্ততে এজন ব্যক্তিয়ে পাপ আৰু পুণ্যৰ পৰা আঁতৰি নিস্বাৰ্থভাৱে অপ্ৰমাদী কৰ্মত লিপ্ত হ'ব সমাজৰ দেশৰ স্বদেশৰ স্বজাতিৰ তেওঁ কল্যাণৰ কৰ্মত লিপ্ত হ'ব তেতিয়া তেওঁ লাহে লাহে তেওঁ সেই সাধাৰণ ইটাৰনেল বিষয়িক চিন্তাৰ পৰা তেওঁ আধ্যাত্মিক পৰ্যায়লৈকে গুচি যাব য'ত তেওঁ অনাবিল শান্তি পাব আৰু তেওঁ কেতিয়াও আইনৰ চকুত মানুহৰ চকুত তেওঁ দুখী নহয় এই ক্ষেত্ৰত মোৰ আৰু এটা মনলৈ ভাৱ আহিছে যে যিটো প্ৰাৰব্ধ আৰব্ধ বুলি যে কোৱা হয় ইয়াৰ লগত কিবা সুখ শান্তি দুখ এইবিলাকৰ কিবা আছে নেকি আছে নিশ্চয় আছে এতিয়া সংস্কৃত আৰু অসমীয়াত এনেকৈ কোৱা হয় প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ আগৰ যিখন জীৱনৰ যিখিনি বাকী এয়া কিন্তু ৱেষ্টাৰ্ণ কালচাৰ যিটো আমাৰ পশ্চিমীয়া যিটো সংস্কৃতি পশ্চিমীয়া যিটো মিথ ৱেষ্টাৰ্ণ মিথত কিন্তু পৰজন্মৰ কথা বিশ্বাস নকৰে পূৰ্বজন্মৰ কথা তেওঁলোকে বিশ্বাস নকৰে আচ্ছা এই প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ সনাতন বৈদিক সংস্কৃতিৰহে এইটো বিশ্বাস যে আমাৰ আগৰ জন্ম আছিল আগৰ জন্মৰ কৰ্মৰ ফলৰ হিচাপত আকৌ তেওঁ জন্ম পায় আৰু এই জন্মটো যদি তেওঁ প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ ভাৰসাম্য ৰক্ষা নহ'ল তেতিয়াহ'লে তেওঁ আকৌ আহিব লাগিব গতিকে আগৰ জন্মৰ সংস্কাৰকে প্ৰাৰব্ধ বুলি কয় আৰু এই জন্মত আৰ্জিত সংস্কাৰ আৰু ক্ৰিয়ামন সংস্কাৰ আৰব্ধ আৰু অনাৰব্ধ বোলা হৈছে আৰু এই তিনি প্ৰকাৰ সংস্কাৰ যেতিয়ালৈকে শেষ হৈ নাযায় শূন্য হৈ নাযায় তেতিয়ালৈকে কিন্তু এজন ব্যক্তিয়ে এই দেহটো ধাৰণ কৰি তেওঁ আহি থাকিব লাগিব অৰ্থাৎ যেনেকৈ কাৰাগাৰত এজন অপৰাধী তেতিয়ালৈকে থাকিব লাগিব জেলৰ ম্যাদ কাৰাবাসৰ ম্যাদ উকলি নাযায় যেতিয়ালৈকে তেওঁৰ শাস্তিৰ ম্যাদ চেষ্টা হয় যিমান গৰ্হিত কাম কৰিব সিমান দীঘলীয়া শাস্তি হ'ব প্ৰয়োজন হ'লে তেওঁক আদালতে মৃত্যুদণ্ড দিব নিদিব জানো এতিয়া সনাতন বৈদিক বিশ্বাসত আমি যে প্ৰাৰব্ধ আছে বুলি বিশ্বাস কৰিছোঁ তাৰ প্ৰমাণ যেতিয়া আমি শ্ৰেণী কোঠাত সোমাওঁ কিছু ছাত্ৰ ছাত্ৰীয়ে যি প্ৰশ্ন সোধে শিক্ষক শিক্ষয়িত্ৰীয়ে লগে লগে তপৰাই উত্তৰ দিয়ে কিছু ছাত্ৰীয়ে আৰু ছাত্ৰই এবাৰ বুজাওঁতেই
ছাত্ৰ বা ছাত্ৰীয়ে বিষয়টো বুজি পায় বুজি পায় আৰু কিছু কিছু ছাত্ৰ ছাত্ৰীয়ে একেবাৰেই বুজি নাপায়, মুখস্থ কৰিবও নোৱাৰে আৰু বাৰে বাৰে তেওঁলোকে পৰীক্ষাত বেয়া ফল দেখুৱায়, ব্যৰ্থ হয়। হয় মই ভাবোঁ যিসকল ছাত্ৰ ছাত্ৰী মেধা শক্তি ভাল, মানে IQ ভাল বুলি কয় আজিৰ তাৰিখত, মানে বুদ্ধিবৃত্তি ভাল, এওঁলোকে আগৰ জীৱনতো মানৱীতনো লৈছিলে, আচ্ছা মানৱীতনো লৈছিলে আৰু বৌদ্ধিক জগতত তেওঁলোকৰ বিকাশ হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত হয়তো তেওঁলোকে আকৌ এনেকুৱা ধৰণৰ উন্নত জীৱন লাভ কৰিছে আৰু যাৰ বাবে তেওঁলোকে পটককৈ কেটচ কৰে। আচ্ছা শিক্ষকে বুজোৱা ধৰণটো বুজি পায় আৰু তেওঁলোকে বুজিবলৈ শিকিবলৈ বেছি পৰ নালাগে। কিন্তু বাকী বহুতৰ ক্ষেত্ৰত দেখিব তেওঁলোকে অমনোযোগী, হয় নাই, যাৰ প্ৰাৰব্ধ আগৰ জীৱনৰ। আৰু এতিয়া যদি ইংৰাজী ভাষাত ক'বলৈ লয় তেতিয়াহ'লে ইয়াক ক'ব লাগিব কাৰ্মিক দেৱ। দেৱ মানে বাকী, আগৰ জীৱনৰ বাকী। হয় আজিকালি পশ্চিমীয়া দেশত আমাৰ ভাৰতীয় ধ্যান ধাৰণা, ধ্যান, প্ৰণায়াম ইত্যাদিৰ বিষয়ে তেওঁলোকে বহুত সুন্দৰ আলোচনা হয়, বুজিবলৈ চেষ্টা কৰিছে সুন্দৰ আলোচনা হয়। আৰু আজিৰ তাৰিখত হয়তো বহু মানুহে গম নাপায়, এটা যদি প্ৰশ্ন আহে যে পৃথিৱীত আটাইতকৈ বেছি গৱেষণা কোনে কৰিছে, অঁ আমাৰ বৈদিক সংস্কৃতিৰ ওপৰত। আচ্ছা আমাৰ যে শৰীৰটো, হয় আমি চিকিৎসা বিভাগত চকু, কাণ, নাক, জিভা, ছাল, হাড়, স্নায়ুতন্ত্ৰ, ৰক্ত, বিভিন্ন আমি বিভাগত আলোচনা নকৰোঁ জানো? যেনে চকুত আমি অপথালমলজি, দাঁতত আমি ডেণ্টেল, ছালক আমি ডাৰ্মাটলজি, স্নায়ুতন্ত্ৰ, এনেকৈ বিভিন্ন ভাগ নহয় জানো? শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ লগত বেদৰ কোনবোৰ শাখাৰ সম্পৰ্ক আছে, এই বিষয়ত যিজনে গৱেষণা কৰিছে আমাৰ ভাৰতীয় মানুহ কেইজনে জানে বাৰু? অঁ কোন জানেনে? তেওঁৱেই হ'ল ডক্টৰ টনি নেডাৰ, টনি আৰবৰ দুটা ৰিফাইনেৰীৰ তেল শোধনাগাৰৰ মালিক। আৰু তেওঁ উগ্ৰপন্থীৰ প্ৰাণৰ ভাবুকিৰ বাবে আৰৱ ত্যাগ কৰি হলেণ্ড দেশৰ আমষ্টাৰডামত মহৰ্ষি মহেশ যোগীৰ শৰণাপন্ন হয়। মহৰ্ষি মহেশ যোগী যিয়ে পতঞ্জলি যোগ দৰ্শন পুনৰ প্ৰতিষ্ঠা কৰে আৰু ভাবাতীত ধ্যান দি ট্ৰান্সিডেণ্টেল মেডিটেশ্যন পুনৰ তেওঁ বিকাশ কৰে। আৰু এই মহৰ্ষি মহেশ যোগীৰ তত্বাৱধানত আহি ডক্টৰ টনি নেডৰে বেদৰ 40টা শাখা আছে, বেদৰ 40টা শাখাৰ ওপৰত তেওঁ মানৱ দেহৰ বিভিন্ন অংগ প্ৰত্যংগৰ লগত বিশ্লেষণ কৰি তুলনামূলক অধ্যয়ন কৰি 40খন তেখেতে থেচিছ ৰচনা কৰে। আৰু সেই 40খন গৱেষণা পত্ৰ বিভিন্ন দেশৰ ইউনিভাৰ্চিটিত স্বীকৃত হৈছে। আৰু এই 40বাৰ গৱেষণা কৰি 40খন গৱেষণা পত্ৰত স্বীকৃতি লাভ কৰা মানুহজন কিন্তু হিন্দু ধৰ্মৰ নহয়, আচ্ছা হয় নাই? কিন্তু এজন বিদেশী মূলৰ মানুহে সনাতন বৈদিক ধৰ্মত যিখিনি বুৎপত্তি লাভ কৰিলে, সেইকাৰণে কৈছোঁ আজিৰ তাৰিখত সনাতন বৈদিক ধৰ্মৰ ওপৰত আমেৰিকা, ইংলেণ্ড, ৰাছিয়া, ইউক্ৰেইন, ইজৰাইল, পৃথিৱীৰ বিভিন্ন দেশৰ ছুইডেনকে আদি কৰি আৰু আজি বহুলভাৱে প্ৰচাৰিত হৈছে আৰু তাৰ চৰ্চা হৈছে। গতিকে সেই বিষয়ত যদি আমি ভৱিষ্যতে আমি আকৌ কিছু সময় সুযোগ পাবলৈ আমি বিশদভাৱে আমি আলোচনা কৰিম। কিন্তু আমি এটাই কথা কৈছোঁ যে বেদখন 4খন বেদকে বিজ্ঞানসন্মতভাৱে ৰচনা কৰা হৈছে। আৰু বিষ্ণু পুৰাণত আপুনি চালে দেখিব এটা গ্ৰহৰ পৰা আন এটা গ্ৰহলৈ কিমান দূৰত্ব, পৃথিৱীৰ পৰা সূৰ্যলৈকে কিমান দূৰত্ব, ক'ত আছে বিষ্ণু পুৰাণত কিমান হাজাৰ বছৰ আগতেই প্ৰুভ কৰি থোৱা হৈছে। হয় হয় ৰামে কিমান দিন খোজকাঢ়োতে অযোধ্যা পালে আৰু আজিৰ তাৰিখত শ্ৰীলংকাৰ পৰা বা ৰামেশ্বৰমৰ পৰা খোজকাঢ়ি অযোধ্যা পাতে কিমান সময় লাগিছে খোজকাঢ়ি, সেই হিচাপ কিন্তু বাল্মীকিয়ে তেতিয়া দি থৈ দিছে। তেতিয়া দি থৈ দিছে গতিকে আমাৰ এপিকবোৰ যিবোৰ মহাকাব্য আছে, ৰামায়ণ, মহাভাৰত, আৰু সকলোৰে কিন্তু বিজ্ঞানসন্মত যুক্তি আছে। কিন্তু আজিৰ নাস্তিকতাবাদী পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ বাদে আমাৰ বহু মানুহে আজিকালি নাস্তিক হৈছে আৰু সনাতন হিন্দু ধৰ্মৰ হৈও নিজৰ ধৰ্ম সংস্কৃতিৰ বিৰুদ্ধাচৰণ কৰে আৰু বিদেশী ধৰ্মকহে শ্ৰদ্ধা কৰে। আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি আজি নামঘৰে, মন্দিৰে, আমাৰ যিবোৰ সনাতন বৈদিক সংস্কৃতিৰ উপাসনা গৃহ আছে
তাত আপুনি উপাসনা কৰাৰ সময়ত আপোনালোকে চাব কোনোবাই চাকি গছ লগাই পেলাই নামঘৰৰ পৰা ঘৰলৈ গুচি আহিছে, হয় কোনোবাই অৰিহণা নৈবেদ্য দি পেলাই ঘৰলৈকে গুচি আহিছে। অথচ এখন নামঘৰ কমিটি কিমান কায়িক মানসিক সময় খৰচ কৰি একোজন ভাগৱতী মাতি আনে, বিশ্লেষক মাতি আনে, নহয় জানো? আৰু তেওঁলোকক কিমান কষ্ট কৰি সময় উলিয়াই আহে, কিন্তু তেওঁ কিমান গৱেষণা কৰি চিন্তা কৰি চৰ্চা কৰি বহুত মন্থন কৰি ভাগৱত ব্যাখ্যাকাৰীসকলে বিজ্ঞানসন্মতভাৱে কিছু সমাজক প্ৰয়োজনীয় সকলো স্তৰৰ আগবঢ়ায়। কিন্তু সেইখিনি শুনিবলৈকে যিখিনি বয়সৰ ছাত্ৰ ছাত্ৰী তাত থাকিব লাগিছিল, কিন্তু সেইখিনি দেখা নাপাওঁ। কেইজনমান বুঢ়া মানুহে নামঘৰৰ খুঁটাত আউজি, কেইজনীমান বুঢ়ী মানুহেতো নামঘৰৰ খুঁটাত আউজি আছে। কেতিয়াবা দেখিবগৈ বোৱাৰী কেইজনী হয়তো সৰু সৰু ল'ৰা ছোৱালীকেইটা মোবাইল খেলিব দি তেওঁলোকে নিজৰ ব্যক্তিগত কথা পতাত ব্যস্ত, কোনোবাই হয়তো চাধামলি আছে, কোনোবাই নামঘৰৰ ভিতৰতে তামোল খাই নামঘৰৰ খুঁটাত চূণ মুচিছে। আৰু নামঘৰৰ ভিতৰত তামোলখন নাখায় বাহিৰতো খাব পাৰে। নামঘৰৰ ভিতৰত থকা বতাহখনত চাধাখিনি দেখিলে ভাল লাগে জানো? কাৰণ চাধাওতো মাদকত পৰে, নিচা জাতীয়ত নপৰে জানো? গতিকে কৰিব লাগে কাৰণে কৰিছোঁ, পাতিব লাগে কাৰণে পাতিছোঁ। এনেকৈ যদি কৰি থাকোঁ, আমি ইমানবোৰ কষ্ট কৰি এই অনুষ্ঠানবোৰ পতাৰ কিবা যুক্তিযুক্ততা জানো থাকিব? গতিকে মই অনুৰোধ কৰিম, এনেকৈ যেতিয়া ভাগৱত পাঠ পাতিব, ভাগৱত ব্যাখ্যা পাতিব, নামৰ অনুষ্ঠান পাতিব, আৰু কেতিয়াবা আমি ইয়াৰ লগতে অন্তৰংগ আলাপো কৰিলে ভাল হয়। উঠি অহা প্ৰজন্মৰ লগত আমি ইণ্টাৰেকশ্যন, তেওঁলোকৰ মনৰ খবৰখিনি লওঁচোন। কিনো পঢ়িব, কিনো কৰিব, কি পঢ়িলে কি হ'ব, গতিকে বা তেওঁলোকে কি ইচ্ছা কৰে, মোবাইলক বেছি প্ৰাধান্য দিয়ে। মানে আজিকালি যিটো ওলাইছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, সেইটোক প্ৰাধান্য দিব নে ভগৱন্তক আমি শাস্ত্ৰৰ ফালৰ পৰা কৈ থকাটোক প্ৰাধান্য দিব? এই গোটেই কথাবিলাক আলোচনা কৰি এতিয়া এই যিবোৰ আজিকালি এতিয়া আমি জাংক ফুড বুলি কওঁ, এই জাংক ফুডে যেনে চিপ জাতীয় খোৱাৰ লগে লগে যেনেকৈ আৰু খাবৰ মন যায়, সেনেকৈ বিভিন্ন ৰীল নিৰ্মাতাই ৰীলবোৰ এনেকৈ প্ৰলোভন দি পেলাই আকৰ্ষণ কৰে। ল'ৰা ছোৱালী যেনেকৈ টফি ভাল পায়, ললিপপ ভাল পায়, ঠিক সেনেকৈ যেনেকৈ দেখা পায়গৈ। আৰু কি হৈছেগৈ, এই আকৰ্ষণৰ ফলত পৰি পেলাই তেওঁলোকে আমাৰ যিটো বৌদ্ধিক চেতনা কমি যায়গৈ। আৰু লগতে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ, মই বেয়া বুলি কোৱা নাই, ইয়াৰ প্ৰতি যিটো আকৰ্ষণ, এই যিটো মোবাইলৰ প্ৰতি আকৰ্ষণ, মোবাইলৰ ৰিলছৰ প্ৰতি যি আকৰ্ষণ, মোবাইলৰ প্ৰলোভনখিনিৰ প্ৰতি যি আকৰ্ষণ, সেয়া মাছকেইটাৰ দৰে হয়। মাছমৰীয়াই বৰশীত টোপ লগাই দিয়ে, বৰশী কাঁইটটোত, কিন্তু লোহাৰ কাঁইটটো মাছে দেখা নাপায়, টোপটো দেখা পায়। আৰু যেতিয়াই মাছৰ কাঁইটটো গিলি দিয়ে আৰু কাঁইটটোৱে যেতিয়া মাছৰ বুকুত লাগি ধৰে, মাছটো দৰিকণাই নে গৰৈ নে কাৱৈ নে বৰালি কোনো কথা নাই, সি ওপৰত উঠিবই লাগিব। আৰু যেতিয়া এই মোবাইলৰ অহেতুক প্ৰীতি, মই অহেতুক প্ৰীতি বুলি কৈছোঁ, যে কোনো কাৰণ নোহোৱাকৈ ৰাতি যিখিনি সময়ত শুব লাগে তেতিয়াও মোবাইল চাই থাকে, বাছত উঠাৰ লগে লগে মোবাইল, ৰেলত উঠাৰ লগে মোবাইলৰ এই অহেতুক প্ৰীতিয়ে মানুহে মানুহৰ পৰা মানুহক পৃথক কৰিছে। মানুহবোৰ বস্তুকেন্দ্ৰিক, আত্মকেন্দ্ৰিক হৈ গৈছে। মানুহৰ যিটো উমৈহতীয়া সমূহীয়া ভাৱ, যিটো নিস্বাৰ্থৰ ভাৱ, যিটো এৰা ধৰাৰ ভাৱ, লাহে 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 সি নোহোৱা হৈছে। আৰু এদিন গৈ পেলাই হয়তো এই মোবাইলেই আমাৰ বাবে এটম বমৰ দৰে হ'ব। আৰু মোবাইল চলি থাকোঁতে আজিকালি ব্লাষ্টিং হৈ যায়, আৰু মানুহবোৰৰ আয়ুসবোৰ কমি আহিব, আৰু মানসিক যিটো চিন্তাধাৰা তাৰ হয়তো স্খলন ঘটিব। মানুহবোৰ ৰাক্ষস প্ৰকৃতিৰ হ'ব, কেৱল খাবলৈ, কেৱল জীয়াবলৈ, কেৱল ভোগ কৰিবলৈ। গোটেই পৃথিৱীখন কামনাৰ পৃথিৱী, মানে শেষত কৰি দিব। হোৱাট ইজ লাইফ? লাইফ ইজ এনজয়মেণ্ট এণ্ড এনজয়মেণ্ট ফৰ দ্য এনজয়মেণ্ট, নাথিং টু উইথ কম্প্ৰমাইজ। আমি কাৰো লগত কম্প্ৰমাইজ নকৰোঁ। কেৱল যিটো পশ্চিমীয়া সংস্কৃতি, খাবৰ বাবে, জীৱৰ বাবে, কেৱল উপভোগ কৰিবৰ বাবে, যি পশ্চিমীয়া সংস্কৃতিত মানে আমি যাক মৰ্যাদা বুলি কওঁ, হয়নে? এতিয়া আমাৰ বয়স বঢ়াৰ লগে লগে গাভৰু ছোৱালীৰ কাপোৰো দীঘল হ'ব লাগে, চুলিও দীঘল হ'ব লাগে, হয়নে? ল'ৰাৰ বয়স বঢ়াৰ লগে লগে ধৈৰ্য বাঢ়িব লাগে, সহ্য বাঢ়িব লাগে, গঢ়ি নিব লাগে। তাৰ উল্টা হোৱা নাইনে? ল'ৰাবোৰ বয়স বঢ়াৰ লগে লগে এতিয়া অধৈৰ্য হৈছে, খং বেছি, ৰাগ বেছি, ক্ৰোধ বেছি, সহ্য নাই, নহয় জানো? পিতৃ মানে উল্টা হোৱা নাইনে? এতিয়া আমাৰ গাভৰু ছোৱালীবোৰ কেনেকুৱা হৈছে? মই সকলোকে কোৱা নাই, কেতবোৰ কি হৈছেগৈ, বয়স বঢ়াৰ লগে লগে কাপোৰ চুটি হৈ গৈছে, চুলি চুটি হৈ গৈছে, তেতিয়া শালীনতা ক'ত থাকিল, নহয় জানো? গতিকে অশালীনতাকে যেতিয়া আকৌ মানে আধুনিকতা বুলি ভাবিব, মই এটাই কথা জানো, কাপোৰে মানুহক আধুনিক নকৰে, মানসিকতা আধুনিক হ'ব লাগিব। মোৰ মানসিকতা কিমান আধুনিক, কাৰণ সৌ চিকাগোত ভাষণ দিছিল বিবেকানন্দই, তেওঁ কিন্তু লং পেণ্ট চাৰ্ট পিন্ধি কোট টাই মাৰি পেলাই যোৱা নাছিল,
তেওঁ গেৰুৱা কাপোৰ পিন্ধিছে, তেওঁ কিন্তু হাঁহিছিল তেওঁ, নহয় জানো? কিন্তু মানসিকতা আধুনিক হ'ব লাগিব, কাপোৰেৰে নহয়। তেওঁৰ যদি গাত তাবিজেই থাকিল, ইয়াত যদি ৰঙা নীলা আঙঠিয়ে থাকিল, এতিয়া হাতত যদি একগালমান এটা দাগ বহি যোৱাকৈ জাপজৰিয়ে থাকিল, কঁকালৰ দোলতো যদি তাবিজেই থাকিল, তাৰপিছত আকৌ তেওঁ আকৌ ছায়েন্স পঢ়ি আছে, ডক্টৰ ইঞ্জিনিয়াৰ, তাৰপিছত আকৌ সেই কেনেকৈ তেওঁ বিজ্ঞান? যদি বিজ্ঞানী হয় তেওঁ অন্ধবিশ্বাসৰ পৰা আঁতৰিব কিয় পৰা নাই? যিটো কাজিৰঙাত থকা গড়ে তৃণভোজী প্ৰাণী ঘাঁহ খাই নিজকে বচাব নোৱাৰে, তাৰে খৰ্গৰ টুকুৰা এটা আঙুলিত পিন্ধি ল'লে কোন গোসাঁই বচাব? হয় নাই? ৰঙা পাথৰ এটা কিনি পেলাই ইয়াত পিন্ধিলেই ৰাহুকেতু শনি মংগল এই মানে কণ্ট্ৰল হৈ যাব নেকি? আজি এই পাথৰৰ দোকানত কেইটা বাৰু অৰিজিনেল পাথৰ পায়, হয় নাই বাৰু? এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডততো লাখ লাখ কোটি কোটি গ্ৰহ উপগ্ৰহ আছে। আগতে বোলে 9টা গ্ৰহ আছিল, এতিয়া 4টাহে আছেগে বাৰু। আমাৰ সৌৰজগতত থকাকেইটাৰহে কুপদৃষ্টি পৰিব, বেলেগৰ কুপদৃষ্টি নপৰিব নেকি? কিন্তু মনত ৰাখিব লাগিব, সৌৰজগতত গ্ৰহ আছে, উপগ্ৰহও আছে। পৃথিৱীৰ কাষত এটা উপগ্ৰহ আছে চন্দ্ৰ, বৃহস্পতিৰ কাষত যে 450 উপগ্ৰহ আছে। কিন্তু তাতকৈ যে আমাৰ ঘৰবিলাকতে যে গলক গ্ৰহ আৰু কুগ্ৰহ আছে, মাৰক গ্ৰহ, এইবোৰ কি হ'ব বাৰু? ৰাহুকেতু শনি মংগলক এই কণ্ট্ৰল কৰিব, কিন্তু আমাৰ ঘৰতেই যি আমাৰ অবাধ্য আজি ল'ৰা ছোৱালী, যি পিতৃ মাতৃৰ কাৰণে গলক গ্ৰহ হৈ পৰিছে, যাক এতিয়া বুমেৰাং কণ্ট্ৰল কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, সেইবিলাকৰ পৰা কি পাথৰ পিন্ধিলে আমি নিয়ন্ত্ৰণ পাম? গতিকে এনে বহু জ্বলন্ত সমস্যা আছে, আমি পাতিবলগীয়া কথা আছে। আমি দৰ্শক শ্ৰোতাসকলক শ্ৰদ্ধা নিবেদন কৰিছোঁ, ইমান সময়ে ধৈৰ্য ধৰি আমাৰ অনুষ্ঠান চাই দেখাৰ বাবে ধন্যবাদ নিবেদন কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে জয়গুৰু শংকৰ, অপৰাধ বিনাশন। কৃষ্ণ। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি